প্ৰধানমন্ত্ৰীক আমি যিহেতু যোৱাবাৰ নুমলীগড়ত আনিলোঁ সেইকাৰণে এইবাৰ আমি এলিভেটেড কৰিডৰটো যিহেতু কলিয়াবৰৰ পৰা আৰম্ভ হ'ব বোকাখাটত শেষ হ'ব আমি কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হতুৱাই বা তেখেতৰ কৰকমলেৰে আমি এলিভেটেড কৰিডৰ আধাৰশিলা স্থাপন কৰিম প্ৰায় ৭,০০০ কোটি টকাৰ প্ৰজেক্ট আৰু ৩৪ কিলোমিটাৰ বোকাখাটৰ গোটেই চেহেৰাটোৱে পৰিৱৰ্তন হৈ যাব সিদিনাখন মই উদ্যমিতা অভিযানৰ সভাত কৈছোঁ আৰু মই আশা কৰিছোঁ খুব সোনকালে টানেলৰো আমাৰ এপ্ৰুভেল হৈ যাব ৰেল আৰু গাড়ী দুইটাৰে তেতিয়া উত্তৰ অসম উজনি অসম আৰু আমাৰ মধ্য অসমৰ বোকাখাট বা গোলাঘাট এটা সংগমস্থলীলৈ ৰূপান্তৰ হ'ব ইয়াত অভাৱনীয় ডেভেলপমেণ্ট হ'ব ইয়াৰ পৰা মানুহ গহপুৰ অৰুণাচল ইটানগৰ যাব ইয়াৰ পৰা মানুহ গুৱাহাটীত যাব উজনিলৈকে যায়েই গতিকে বোকাখাট কমাৰবন্ধা এই গোটেই এৰিয়াটো নুমলীগড় এই গোটেই এৰিয়াটো অসমৰ আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব ই এটা সব মানুহ সংগমস্থলী হৈ পৰিব আৰু সেইকাৰণে মই ভাবোঁ যে এটা খুব ভাল দিন বোকাখাটৰ বাবে গোলাঘাট জিলাৰ বাবে আমি এতিয়া এই কামখিনি সহযোগিতা কৰিব লাগে সকলোৱে আৰু কামখিনি আগবঢ়াই লৈ যাব লাগে এতিয়া ধৰ কামটো আৰম্ভণি হ'ব এলিভেটেড কৰিডৰটো বহুত সময় নালাগে টানেলটো ডেফিনেটলি ময়ো আগতে টানেল বনাই পোৱা নাই ফ্লাইঅভাৰ বনাই পাইছোঁ গতিকে মই ভাবোঁ যে ফ্লাইঅভাৰ বা উৰণীয়া সেতু ৩-৪ বছৰতকৈ বেছি দিন নালাগে টানেলটো হয়তো ৫-৬ বছৰো লাগিব পাৰে টানেলটোৰ ওপৰত মোৰ বিশেষ আইডিয়া নাই সেইটো বহুত ডাঙৰ এটা বৈজ্ঞানিক এক্সপিৰিয়েঞ্চ হ'ব পানীৰ তলেদি আপোনালোকে জানে ব্ৰহ্মপুত্ৰত বহুত বোকা আছে তলত গতিকে পানীৰ তলেদি ৰেলো যাব গাড়ীও যাব ২০,০০০ কোটি টকাৰ প্ৰজেক্ট গতিকে সময়সীমাটো টেকনিক্যাল মানুহসকলকে সুধিম যেতিয়া অনুমোদন হৈ যাব মানুহে কেতিয়াবা এইটোতে আপত্তি কৰে যে মই ১ লাখ পাব লাগিছিল মোক ৫০,০০০ দিলে কিন্তু কোনোবাই আপত্তি কৰিছে এনেকুৱাটো মই আজিলৈকে পোৱা নাই কোনোবাই ক'ব পাৰে যে এলাইনমেণ্টটো বদলাই দিয়ক কোনোবাই ক'ব পাৰে মোৰ মাটিত টকা অলপ কম হৈছে বেছিকৈ দিয়ক কিন্তু ডেভেলপমেণ্ট কামত আজিলৈকে অসমত বিশেষ বিৰোধিতা কৰা মই শুনা নাই আপত্তিটো থাকিব আপত্তিখিনি আলোচনাৰ জৰিয়তে দূৰ কৰিব পাৰি আৰু এনেকুৱা আপত্তি ধৰক ডিচিয়ে ক'লে মাটি ১ লাখহে পাব কিন্তু মানুহজনে ভাবে মই ২ লাখ পাব লাগিছিল সেইখিনি আলাপ আলোচনাৰ মাজেৰে সমাধান হৈয়ে যায় বহুত আগবাঢ়ি গ'লোঁ আজি গুৱাহাটী হাইকোৰ্টৰ আধাৰশিলা হ'ল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিজে আচৰিত হৈছে যে অসমৰ দৰে ৰাজ্যই ইমান ডাঙৰ সপোন কেনেকৈ দেখিব পাৰে আৰু মই অত্যন্ত বিশ্বাসী যে যদি 10টা বছৰ অসমত আমি এনেকৈ মোমেণ্টাম ৰাখিব পাৰোঁ আমি নিজে অসমখন দেখিম যে আমাৰ জীৱনকালতে সম্পূৰ্ণ পৰিৱৰ্তন হৈ গ'ল খালি আজিও মই ৰাতিপুৱা কৈছোঁ বিকাশ ভি বিৰাসত ভি ডেভেলপমেণ্ট হ'ব লগত আমাৰ আইডেণ্টিটিটো থাকিব লাগিব